এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজেই দেখা পাই থাকিব। আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব, কাৰণ এইটো কাৰণে নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে, অমুক কৰিছে। এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে। মই নিজৰ কাৰণে অহা নাই, ইয়াত 1 ঘণ্টা সময় ৰৈ আছোঁ। মোৰ গাঁৱৰ সকলো মানুহৰ সকলো শেষ হৈ গ'ল তিলকে। অথচ কোনোবাই আপুনি যেনেকৈ মোৰ ঘৰৰ মানুহ আহি 1000 টকা দিয়ে, কোনোবাই 500 টকা দিয়ে, দৰঙৰ পইচাকেইটাও মোৰ উঠি গুচি গ'ল। আৰু মই বিশেষ আপোনাক নকওঁ, মোৰ কথা ক'বলৈ অহা নাই। অথচ এইটো অঞ্চলৰ মানুহখিনি থাকিলে আমাৰ ৰেলৱে 2 নম্বৰ ফোন নম্বৰ লৈ লৈছোঁ। আৰু মানে যাবৰ ক'তো সময় নাই আৰু মানুহবিলাক মানে বিল্ডিঙৰ বিলাকৰ ওপৰত আজি মই নাজিৰা সমষ্টি বান বিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছোঁ। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰীসকলো মোৰ লগত আছে। আমি সকলোকে যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ বাবে সংকল্পবদ্ধ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰিম। 15,000 টকা দিছে, 10,000 দিব আৰু এছেছমেণ্ট কৰাৰ পিছত আপোনাৰ গোটেইখিনি দিব। তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে। আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পাই মৰম কৰে আৰু আমি বহুত দিনলৈ ৰাইজক সহায় কৰিম। যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত যে 15,000 টকা দিছে, পাল মাৰিছে, তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে। কিন্তু ৰাইজে আমাক ভালকৈ জানে, সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই। ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব। মই এটাই কথা কৈছোঁ যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজেই দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম। এতিয়া 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব, 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম। তাৰপিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব, যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ প্ৰচেষ্টা। মই ভাবোঁ 10 দিনতকৈ বেছি সময় নালাগে, 10 দিন বা 15 দিনত হৈ যাব। নাগালেণ্ডৰ যিটো ডাৱৰ বিস্ফোৰণ ইয়াত আপুনিও সন্দেহ কৰিছিলে, গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব, কাৰণ এইটো কাৰণে নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে, অমুক কৰিছে। এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকটোতো এটা মঞ্চ পামেই উত্তৰ। আজি আমাক ইমান প্ৰশ্নৰ উত্তৰ আজি আমাক একেলগে নালাগে, আমি মাত্ৰ ৰাইজৰ সুখ দুখখিনি আজি মই বুজ ল'ব দিয়ক।